অংক জংক পংক মহাতংক সবৰে লাইফ ধ্বংস কথাটো এনেকুৱা নেকি একদম নহয় তো আমি কি পঢ়ি আছিলো আমি পঢ়ি আছিলো ৰিলেশন এন্ড ফাংশন 1.2 সলিউশন আমি শেষ কৰিলো হয় না নেক্সট আমি এতিয়া 1.3 ইন্ট্ৰোডাকশন ক্লাস 12 ঠিক আছে তো আমি পঢ়িম কম্পোজিশন অফ ফাংশন ঠিক আছে বহুত ধুনিয়া ইম্পৰ্টেন্ট টপিক আৰু পঢ়িও বহুত ভাল লাগে ঠিক আছে নে বাৰু তো কম্পোজিশন অফ টু ফাংশনস অনলি টু ফাংশন নহয় কম্পোজিশন অফ মোর দেন ওয়ান ফাংশন এটাতকে বেছি হ'ব পাৰে দুটা ফাংশন হ'ব পাৰে তিনটা ফাংশন হ'ব পাৰে কম্বাইন কেনেকৈ কৰিম তাৰ মানে আমি কি বুজিলো কম্বাইন কৰিব লাগে ইয়েস কম্পোজিশন অফ ফাংশন মানে কম্বাইনিং মোর দেন ওয়ান ফাংশন হয় নহয় এটাতকে বেছি ফাংশন যদি আমি কম্বাইন কৰো তাকে কি বলি কোৱা হ'ব কম্পোজিশন অফ ফাংশন ঠিক আছে এই ফাংশনটো কি বুলি কম জানে কম্পোজিট ফাংশন সাম এতিয়া ঠিক আছে তো বুজিবৰ কাৰণে মই লৈ ললো কি এটা ফাংশন f of x ইকুৱেল টু ধৰি ললো x স্কয়াৰ আৰু এটা বেলেগ ফাংশন আছে ধৰি ললো g of x ধৰি ললো sin x ঠিক আছে কৈছে এই দুটা ফাংশন মই কম্বাইন কেনেকৈ কৰিম একলগ কেনেকৈ কৰিম কম্পোজিশন অফ ফাংশন বনাব লাগে ঠিক আছে নে বাৰু তো আমি কৰিব পাৰো কি জানানে মই কি কৰিব পাৰো জানা f of g of x বুজিলানে বাৰু ইয়াকে কোৱা হ'ব কম্বিনেশন অফ টু ফাংশন এটা দুটা ফাংশন আছে না কম্বিনেশন অফ টু ফাংশন তাকে কোৱা হ'ব কম্পোজিট ফাংশন হয় না তো উলিয়াম কেনেকৈ কোৱাচোন f of x মানে হল x স্কয়াৰ f of যদি মই ইয়াত এটা বান্দৰ ৰাখি দিও কি হ'ব বান্দৰটো ওপৰত স্কয়াৰ হৈ যাব যদি মই ইয়াত এটা বাঘ ৰাখি দিও x ৰ জায়গাত বাঘটোৰ ওপৰত স্কয়াৰ হৈ যাব এতিয়া বাঘ গৰু ছাগলী নাৰাখি মই ৰাখিছো gx তাৰ মানে f of gx মানে কি হ'ব gx ৰ ওপৰত স্কয়াৰ হৈ যাব x থাকিলে x ৰ ওপৰত স্কয়াৰ gx থাকিলে gx ৰ ওপৰত স্কয়াৰ তো gx ৰ ওপৰত কি হৈ যাব স্কয়াৰ হৈ যাব বুজিলো নে বাৰু ইয়েস আকৌ gx কোৱাচোন gx মানে জানো sin x নহয় পাতি দিয়া তো sin x ৰ ওপৰত কি হৈ যাব স্কয়াৰ হৈ যাব আৰু ইয়াকে জানো আমি sin স্কয়াৰ x বুলি নিলিখো আরে লিখো কিয় নিলিখো ঠিক আছে তো এই যেটো ফাংশন f of g of x এই ফাংশনটোকে কি বুলি কোৱা হ'ব জানানে fog of x পঢ়িছোৱা f of g of x ঠিক আছে না fog x क्या चल रहा है fog चल रहा है ঠিক আছে কি চলি আছে আমাৰ ক্লাছত fog চলি আছে ঠিক আছে তো আমি বেলেগ ধৰণেও কম্বাইন কৰিব পাৰো আমি ক'ব পাৰো কি g of f of x নোৱাৰিম নেকি কোৱাচোন g of f of x yes যদি x আছে sin x আছে বান্দৰ থাকিলে sin বান্দৰ বাঘ থাকিলে sin বাঘ এতিয়া কি আছে f of x আছে g of x থকাৰ কাৰণে sin x হৈছে g of f of x থাকিলে sin f of x পাতি দিয়া তো sin কিমান হ'ব f of x বুজিলো আকৌ f of x মানে আমি কি জানো x স্কয়াৰ ঠিক আছে তো sin x স্কয়াৰ দুইটা বেলেগ ফাংশন সো এটো sin স্কয়াৰ x তাৰ মানে sin x ৰ হোল স্কয়াৰ এটো sin আৰু x ৰ ওপৰত স্কয়াৰ আছে বস ঠিক আছে না বাৰু তো ধুনিয়াকে বুজিলো ইয়াক কি বুলি কোৱা হ'ব বুজি পাই গলো স্যার gf of x yes gf of x ঠিক আছে বুজি পালো না বাৰু কোৱাচোন বুজি পালো yes তেনেকে আমি আৰু বেলেগ ফাংশন কম্বাইন কৰিব পাৰো দুটা মান एग्जांपल তোমালোকক মই দেখাই আছো ধৰি ললো বেলেগ এটা ফাংশন h of x আছে ঠিক আছে আৰু এটো ধৰি ললো মই mod x এনে কৈছো মোৰ কথা মই mod x দিছো एग्जामত বেলেগ থাকিব তো মোৰ কাছে কি mod x এতিয়া যদি মই তোমালোকক কওঁ যে g of h of x উলিওৱা তোমালোকে কি কবা স্যার g of h of x আমি এনেকে লিখিব পাৰো চা g of x থকাৰ কাৰণে sin x হৈছে g of hx থাকিলে sin hx হ'ব তো পাতি দিয়া sin of কিমান hx yes sir আৰু hx মানে আমি কি জানো sin mod x বা স্যার ধুনিয়া কনসেপ্ট নেক্সট মই যদি কওঁ f of h of x তুমি কি কবা স্যার জানো আমি কি কম f of h of x আমি এনেকে লিখো হয় না নহয় yes এটা সোয়া f of x থাকুতে x স্কয়াৰ হৈছে f of hx থাকিলে hx স্কয়াৰ হ'ব yes তো hx ৰ ওপৰত হোল স্কয়াৰ আৰু hx মানে আমি জানো কিমান mod x yes আৰু আমি জানো সচন mod x ক যদি স্কয়াৰ কৰা mod x এটা পজিটিভ ভ্যালু আহিব ন তাক স্কয়াৰ কৰিলে সদায় পজিটিভ ভ্যালু পাম তো আমি এটো এনেকেও লিখিব পাৰো ঠিক আছে না তো আশা কৰো সবে ধুনিয়াকে কম্পোজিশন অফ টু ফাংশন বুজিলো দুটা ফাংশন কেনেকৈ কম্বাইন কৰিব লাগে বুজি পালো মোৰ আশা থাকিল বুজিলা বুলি ঠিক আছে এতিয়া আমি আৰু এটা বস্তু চাব লাগিব ঠিক আছে না কি চাম যে আমি f of x ৰ দুটা বস্তু থাকেছোন ডমেইন আৰু ৰেঞ্জ বা কোডমেইন ইয়াতো h of x ৰ g of x ৰ কি থাকিব ডমেইন আৰু ৰেঞ্জ বা কোডমেইন ইয়াতো h of x আছে তো ইয়াৰো ডমেইন থাকিব আৰু এটা কি থাকিব ৰেঞ্জ বা কোডমেইন থাকিব হয় না কিন্তু এটোটো এটা ফাংশন is a
কিছা f of g of x এটো ফাংচন হয় নহয় এতিয়া তুমি ইয়াৰ ডমেইন আৰু ৰেঞ্জ কি ক'বা স্যাৰ লাগিল নহলে ঠাই এতিয়া ইয়াত ডমেইন এটো ফাংচনৰ পৰা হৈছে এটো ফাংচনৰ পৰা হৈছে তো ইয়াৰ ডমেইনটো কোনটো ফাংচনৰ পৰা আহিব ঠিক আছে না বাৰু তো সেইখিনি আমি বুজিব লাগিব অকমান ডমেইন আৰু ৰেঞ্জৰ কথাটো বুজো ঠিক আছে যাতে আমি আৰু অলপ ভালকে ফিল কৰিব পাৰো কেনেকৈ কম্বাইন হৈছে ঠিক আছে না বাৰু তো পজ দি ভিডিও এন্ড নোট ইট ডাউন তো আমি এতিয়া অলপ চাও কি ডমেইন আৰু ৰেঞ্জ কি হ'ব কম্পোজিট ফাংচন এটাৰ ডমেইন আৰু ৰেঞ্জ কি হ'ব ঠিক আছে তো মই ধৰি ললো এটা ফাংচন f from a to b আমাৰ হাতত আছে ঠিক আছে তো ফাংচনটোৰ এটা ডমেইন থাকিব আৰু এটা কি থাকিব ইয়েস স্যাৰ ৰেঞ্জ থাকিব হয় না ধৰি ললো x আছে ইয়াৰ পৰা হ'বনে বাৰু তো এই ফাংচনটো এনেকে ডিফাইন কৰিছে আৰু মই ইয়াত কৈছো কি এটো a আৰু এটো b তো b সেটটো ধৰি ললো আমাৰ কি আছে যে f of x আমাৰ হাতত আছে কাৰণ তো ফাংচন x f তো ইয়াত কি থাকিব এটো যদি x ডমেইন হয় ইয়াত f of x থাকিব নেক্সট এটা মই ফাংচন কি ডিফাইন কৰিছো g ৰ পৰা আৰু সোত শেষ হৈছে b তাৰ পৰা স্টাৰ্ট যদি কৰো b from b to c ঠিক আছে না বল এতিয়া চোৱা এই ফাংচনটোৰ ডমেইনটো f of x হ'ব হয় নহয় ইয়াত কাৰণ ইয়াত f of x বিলাকে আছে ঠিক আছে তো ইয়াত যদি মই এটা চাও তো কি হ'ব ইয়াত চোৱা g of ডমেইন হয় ইয়াত f of x তো g of f of x হ'ব আৰু আমি লাষ্টত যদি উলিয়াও তো কি হ'ব লাষ্টত যদি আমি উলিয়াও ইয়েস এটো এনেকে লিখিছো আৰু এটো অকমান এফালে লিখো ঠিক আছে নহলে নিমিলিব নহয় বস্তুটো ইয়েস ঠিক আছে তো মই কলো যে এটা ফাংচন g আছে কি b to c এই ফাংচনটো ইয়াত গৈছে আৰু ইয়াৰ পৰা ইয়াত সোমাইছে ঠিক আছে বুজি পাইছো এতিয়া চোৱা আৰে এইটো ফাংচনে জানো g of f of x নহয় g of x নহয় জানো আৰু ইয়াৰ যেটো একচুয়াল ডমেইন f of x আছে তাৰ মানে x টোৱে আছে তাৰ মানে ইয়াৰ ডমেইন কি হ'ব এইটোৱে হ'ল আমাৰ কি g of fog x হয় না g of x সৰি আৰু g of x ৰ যেটো আমাৰ কি আছে ডমেইন আছে হেতুটো x এ ন আমাৰ কোৰ পৰা আহিছে x ৰ পৰাই আহিছে বুজি পাইছো ঠিক আছে তাৰ মানে g of x ৰ যেটো ডমেইন হ'ব হেতু f of x ৰ যেটো ডমেইন হ'ব মানে x তাৰ পৰা যাব ঠিক আছে দেব তেনেকৈ আমি g of আৰু fog বুজিব পাৰিম ঠিক আছে তো আগৰ যেটো एग्जांपल আছিল তাৰ লগত ৰিলেট কৰি অকমান চাম তো ধুনিয়াকে নোট কৰি লোৱা আশা কৰো বুজি পাইছা তো পজ দি ভিডিও এন্ড নোট ইট ডাউন মই মুছি দিছো ঠিক আছে তো আমাৰ কি আছিল f of x equal to x square আছিল ন yes আৰু এটো কি আছিল g of x equal to sin x পৰীক্ষা দেবিলাক নাহে কিন্তু তোমাকে ফিল কৰিব লাগিব যে হেতু কাৰণে মই তোমালোকক বুজাই আছো ঠিক আছে নে বাৰু তো আমাৰ কি কৈছে যে আমাৰ কৈছে কি যে f of x equal to x square এতিয়া এই ফাংচনটো যদি মই f ফাংচন বুলি ধৰো ইয়াৰ ডমেইন কি হ'ব কোৱাচোন x মই যি কোনো ৰিয়েল নাম্বাৰ পাতিব পাৰো নোৱাৰিম নেকি কোৱাচোন yes all any real numbers কিন্তু x square বুলি যেতিয়া ক'ব f of x equal to x square বুলি যেতিয়া ক'ব x square কেতিয়াবা নেগেটিভ ভ্যালু দিব নেকি নাই তাৰ মানে পজিটিভ ৰিয়েল নাম্বাৰ r পজিটিভ ক'ব পাৰিম নে yes ঠিক আছে এতিয়া g of x যদি কম্বিনেশন অফ ফাংচন পঢ়িবলৈ যাও g of x ৰ যদি মই তো g ফাংচনটো কও হয় না কাৰণ আমি পঢ়ি আছো কি কোৱাচোন g of f of x আমি পঢ়ি আছো হয় না নহয় কাৰণ আমি গম পাইছিলো g of x যেটো আছে তো f of x ৰ পৰা আহিছে তো ইয়াত কিটো ডমেইন হ'ব yes r পজিটিভ হ'ব লাগিব yes তো r পজিটিভ কাৰণ আমি পঢ়িছিলো f from a to b g from b to c b পৰা স্টাৰ্ট হয় তাৰ মানে g ফাংচনটো ডমেইন কি হ'ল r পজিটিভ শুনাচোন যেতিয়া r পজিটিভ আৰু আমাৰ sin x ৰ ডমেইন কি হয় ক'ব পাৰিবনে yes আমি জানো sin x ৰ ৰেঞ্জ কি হয় sin x ৰ ভ্যালু আমি কি পাও yes -1 to 1 হয় নহয় আমি খিনি কথা জানো ফাৰ্স্ট ইয়াৰ আমি পঢ়িছো ধুনিয়াকে খিনি কথা জানো যে ইয়াত x আছে x ৰ বাকবা কৈছো x আছে x ৰ ভ্যালু মানে ডমেইনৰ ভ্যালু যি কোনো ৰিয়েল নাম্বাৰ পাতিব x ৰ ভ্যালু যি পাতিব পাৰিবা তো পাতি দিলো তো x স্কয়াৰ সদায় পজিটিভ ৰিয়েল নাম্বাৰ দিয়ে হয় না তো পজিটিভ r পজিটিভ নেক্সট g ফাংচনটো যেতিয়া ইয়াৰে কম্বিনেশন অফ ফাংচন বনাম তো g ফাংচনৰ ডমেইন কি হ'ব লাগিব ইয়াৰ যেটো ৰেঞ্জ হ'ব হেতুৱে ইয়াৰ ডমেইন হ'ব তাৰ মানে r পজিটিভ আৰু আমাৰ যেটো sin x তাৰ ৰেঞ্জটো আমি জানো -1 to 1 ঠিক আছে নে বাৰু বুজি পালো ধুনিয়াকে yes এতিয়া চোৱা যেতিয়া fog কম গফ কম ঠিক আছে মানে এটোৱে g of f of x ঠিক আছে না বাও ইয়াকে আমি g গফ বুলি ক'ব নোৱাৰো নেকি গফ of x এই ফাংচনটো কোৰ পৰা স্টাৰ্ট হ'ব চোন yes r ফাংচন ইয়াৰ ডমেইন কি হ'ব কাৰণ f of x আছে ফাংচন f টোৰ যেটো ডমেইন মানে পজিটিভ ৰিয়েল নাম্বাৰ হেতুৱে আমাৰ কি হ'ব ডমেইন হ'ব আৰু ৰেঞ্জ কি হৈ যাব জানানে পজিটিভ ৰিয়েল নাম্বাৰ দি পেলাই আমি sin x ৰ যেটো ৰেঞ্জ হেতু পাতিব লাগিব বুজি পাই গলো ধুনিয়াকে yes হয় নহয় তো আমি অকমান ফিল কৰিলো আৰু অলপ ফিল কৰিলে পৰীক্ষাত নাই চিন্তা কৰিব নালাগে কিন্তু আমি ফগ আৰু গফৰ ডমেইন আৰু ৰেঞ্জ কি হ'ব এটলিষ্ট বুজিবতো লাগিব ন তো এইটোৱে ঠিক আছে নে যদি তুমি আকৌ ফগ বুলিবা তো চেঞ্জ হৈ যাব ফগৰ কাৰণে প্ৰথমতে এইটো ফাংচন আহিব তাৰ পিছত এইটো ফাংচন আহিব সেই হিচাপত আমাৰ কোৱেশ্চন ওলাব ঠিক আছে নে বাও তো পজ দি ভিডিও এন্ড নোট ইট ডাউন
তো আমি কম্পোজিশন অফ ফাংশনৰ ওপৰত এটা কুৱেশ্যন কৰোঁ ঠিক আছে যাৰ পৰা তোমালোকৰ কনচেপ্ট একদম পুৰা ধুনীয়াকৈ ক্ৰিষ্টেল ক্লিয়াৰ হৈ যাব ঠিক আছে নে বাৰু বঢ়িয়া তো আমাক কৈছে এক্সাম্পল নম্বৰ 15 সবে উলিয়াই লোৱা এনচিআৰটিত লেট এফ ফ্ৰম ডমেইন কৈছে 2 3 4 5 ৰেঞ্জ কৈছে বা কোডমেইন কৈছে কিমান 3 4 5 আৰু 7 তেনেকৈ জি ফাংচনটো কি কৈছে 3 4 5 9 ডমেইন আৰু আমাৰ ৰেঞ্জ বা কোডমেইন কি দিয়া আছে 7 11 আৰু 15 বি ফাংচন ডিফাইন এজ দি দিছে আমাক f of 2 3 হয় f of 3 4 হয় f of 4 আৰু f of 5 ৰ ভ্যালু 5 হয় and g of 3 আৰু g of 4 হয় 7 g of 5 আৰু g of 9 কি হয় 11 হয় আমাক কৈছে গফ ফাংচনটো উলিয়াব ঠিক আছে তো আমি ধুনীয়াকৈ বুজিম বুজিলে তোমালোকৰ পুৰা ধুনীয়া ক্লিয়াৰ হৈ যাব ঠিক আছে নে বাৰু মোৰ লগত থাকা অলপ বস 2 মিনিট ঠিক আছে তো ফাংচন f যেটো কৈছে সেই ফাংচনটো আমি অকমান ফিল কৰিবৰ কাৰণে আঁকি লওঁ ঠিক আছে 2 3 4 আৰু 5 ইফালে আমাক কি আছে যেটো আমাক ৰেঞ্জ বা কোডমেইন কৈছে কি কৈছে 3 4 5 আৰু 9 ঠিক আছে নেক্সট জি ফাংচনটো সচন ডমেইনটো জি ফাংচনৰ ডমেইন 3 4 5 7 9 নে ইয়েস এটোৱে দেইছনে বহুত মানে আমাৰ কম্বিনেশন হ'ব বুজি পাই গলো তো জি ফাংচনৰ এটো এফ ফাংচন এনেকে ডিফাইন কৰা আছে হা ইয়াৰ পৰা ইয়ালে জি ফাংচন কেনেকে ডিফাইন কৰিছে ইয়াৰ পৰা ইয়েস কোডমেইনটো দি দিছে কি দিছে 11 7 11 আৰু 15 ঠিক আছে বঢ়িয়া দেখা যাওক বঢ়িয়া তো আমাক কিছুমান ইনফৰমেশন দিয়া আছে যে f of 2 ইকুৱেল টু কিমান f of 2 আমি লিখিবলৈ নাজানো চোৱা f of 2 ইকুৱেল 3 x ৰ ভ্যালু যেতিয়া 2 পাতিম f of 2 এ কিমান দিব 3 দিব ইয়েস 2 এ আমাক দিব 3 তেনেকৈ f of 3 4 3 পাতিলে 3 এ দিব আমাক কিমান 4 তাৰ পিছত আমাক কি কৈছে 4 আৰু 5 এ 5 এ দিব চোৱা 4 এও 5 দিব আৰু 5 এও আমাক কিমান দিব 5 দিব হেতু কাৰণে মই তোমালোকক ৰেঞ্জ বুলি ডাইৰেক্ট কোৱা নাই সো এটো কোডমেইন হয় হয় না ৰেঞ্জ ইকুৱেল টু কোডমেইন ইয়াত হোৱা নাই কাৰণ 9 টো আমাৰ ৰৈ গল ন ৰেঞ্জে বুজাব 3 4 5 কোডমেইনে 3 4 5 9 তোমালোকে অকমান ভাবিব পাৰে সাৰে ৰেঞ্জ আৰু কোডমেইন বাৰে বাৰে কিয় কৈছে কেতিয়াবা ৰেঞ্জ হ'ব কেতিয়াবা কোডমেইন হ'ব তো হেতু ডিপেন্ড কৰিব ফাংচনটো কেনেকুৱা হয় ঠিক আছে না বাৰু তো জি ফাংচনলৈ আহা জি ফাংচনত কি কৈছে আমাক চাও আকৌ এইটো জি অফ 3 আৰু জি অফ 4 এ আমাক 7 দি আছে 3 এও 7 দি আছে আৰু 4 এও আমাক কিমান দিছে 7 এ দিছে নেক্সট হিফালে চাও g of 5 আৰু g of 9 এ আমাক 11 দিছে g of 5 এও আমাক 11 দিছে g of 9 এও আমাক কিমান দিছে 11 দিছে ঠিক আছে ইয়াতো আমাক 15 ৰৈ গৈছে তাৰ মানে এটো ৰেঞ্জত পৰিছে কোডমেইন গুটেই সেটটো কোডমেইন হয় না ঠিক আছে তো আমাক উলিয়াব দিছে গফ ফাংচন গফ যেতিয়া আমি উলিয়াম গফ অফ x হয় সদায় ফাংচন f ৰ ডমেইন সদায় x গতিকে আমি গফ অফ x লিখিছো ঠিক আছে না বাৰু তো টেনচন নলবা গফ অফ x মানে g of f of কি হয় x হয় ইয়েস ভেৰি গুড তাৰ মানে আমি চাম এটা চোৱা g of f of আমি প্ৰথমতে f ৰ ডমেইন সদায় আমি কৰ পৰা আমি জানো f ফাংচনটো ডমেইন আহিব হয় না নাকি g ফাংচন ফগ হোৱাতেন g ফাংচনৰ হ'লতেন এতিয়া g of f of x ফাংচনটো x টু কৰ f of x ৰ হে তাৰ মানে f ৰ আহিব ডমেইন কিটা ঠিক আছে নে বাৰু তাৰ মানে g of f of 2 চেক কৰিম ইয়েস g of f of 2 চেক কৰিম নেক্সট চেক কৰিম g of f of 3 চেক কৰিম ইয়েস g of f of 3 চেক কৰিম তাৰ পিছত g of f of 4 চেক কৰিম ইয়েস তাৰ পিছত যিমান কিটা ডমেইনত আছে g of f of 5 চেক কৰিম ঠিক আছে g of f of ভালকৈ লিখিছো f of 5 চেক কৰিম তো আমাৰ কিমান হ'ব চাম হা এটা কোৱা f of 2 কিমান হয় f of 2 হয় আমাৰ 3 তাৰ মানে f of 2 ৰ ভ্যালু আমাক দিয়া আছে 3 হয়নে মানে লিখিব পাৰিম g of 3 তেনেকৈ f of 3 ভ্যালু কিমান দিয়া আছে 4 তাৰ মানে এটো হৈ গল g of 4 তেনেকৈ f of 4 কিমান দিয়া আছে 5 তাৰ মানে g of আমাৰ কিমান হৈ গল 5 আৰু আমাক g f of 5 কিমান দিয়া আছে 5 তাৰ মানে এটো ভ্যালু কিমান g of 5 আকৌ লিয়াম ধুনীয়াকৈ তোমাক কোৱা g of 3 কিমান দি আছে ইয়াতে আছে চোৱা ইয়াৰ পৰা চাব পৰা g of 3 7 দিছে আমি এবাৰ আকি ললো যেতিয়া ইয়াৰ পৰা চালে হল g of 3 7 আছে তেনেকৈ g of 4 কিমান আছে 7 আছে g of 5 এ কি দি আছে কোৱা 11 দি আছে ইয়াতো 11 g of 5 ইয়াতো আছে গতিকে ইয়াতো 11 দি আছে তাৰ মানে আমাৰ গফ ফাংচনটো এনেকুৱা নহল নচোন g of গফ যেটো ফাংচন আছে হেতু কৰ পৰা আহিছে চোন ইয়েস আমি জানো 2 3 4 5 2, 3, 4, 5 টু কোলেকে আছে ইয়েস 7 11 হেতু আমি ৰেঞ্জটো লিখিব পাৰো নহলে আমি অকল 7 11 ও লিখিব পাৰো কি হ'ব 7 11 আৰু 15 আছে হয়নে নহয় এই কোডমেইন গুটেটো লিখিছো এইটো সেটতেটো আছে ন 7 আৰু 11 টো এটো সেটতে আছে গতিকে গুটেটো লিখিছো কিন্তু এতিয়া আমাক গফটো লিখিব দিছে তো আমি গফটো এনেকে লিখিব পাৰো g of f ইকুৱেল টু আমাক কাৰণ জানো ফাংচন হয় ফাংচনত সদায় অৰ্ডাৰড পেয়াৰ থাকে ঠিক আছে না বাৰু চোৱা 2 পতাৰ লগে লগে 7 পাইছো তো 2,7 ইয়েস নেক্সট 3 পতাৰ লগে লগে 7 পাইছো তো 3,7 নেক্সট 4 পতাৰ লগে লগে 11 পাইছো তো 4,11 আৰু এটা আমি কি পাইছো 5 পতাৰ লগে লগে 11 পাইছো তো 5,11 তো আমাৰ आंसर গফ উলাই গল ফাংচনটো আমাৰ ধুনীয়াকৈ উলিয়াই দিলো এটা ফাংচনৰ সদায় কি থাকে আমাৰ ইয়েস অৰ্ডাৰ পেয়াৰ থাকে তো আমি ধুনীয়াকৈ উলিয়াই দিলো বুজি পাইছো না বাৰু
ফিল কৰিব পাৰিছানে এইটো এক্সাম্পল বৰ ধুনীয়া এক্সাম্পল দিছে যাতে তোমালোকে ফিল কৰিব পাৰা আৰু এইটো এক্সাম্পল প্ৰথমতে কৰাৰ কাৰণে তোমালোকৰ অথনি যদি 50% ক্লিয়াৰ হৈ আছিল এতিয়া 60 বা 70% ক্লিয়াৰ হৈছে আৰু এটা অংক যেতিয়া কৰিম তেতিয়া পুৰা 100% ক্লিয়াৰ হৈ যাব ঠিক আছে নে বাৰু তো পজ দি ভিডিঅ এণ্ড নোট ইট ডাউন কাহানি শুনো তো 70 ৰ পৰা 80-90% ক্লিয়াৰ কৰিবৰ কাৰণে নেক্সট এটা আকৌ এক্সাম্পল নম্বৰ 16 দিয়া আছে তো ফাইন্ড গফ এণ্ড ফগ ইফ f from r to r and g from r to r are given by f of x equal to cos x and g of x equal to kiman 3x square so that gf not equal to fog প্ৰথমতে আমি gf আৰু fog উলিয়াম তাৰপিছত আমি show কৰিব লাগে যে gf আৰু fog একে নহয় একদম ইজি কোৱেশ্চন চেক কৰিম ঠিক আছে নে আমি কৰিলো এনেকুৱা দাম হয় নহয় তো আমাক কি দিয়া আছে লিখিলম f of x equal to দিছে cos x আৰু g of x equal to কিমান দিছে আমাক 3x square হ'ব তো আমি gf উলিয়াব লাগে yes gf GOF গফ মানে কি হয় G of f of x হয়নে নহয় কোৱা G of f of x yes তাৰ মানে G of f of x G of x মানে কি হয় 3x square ইয়াত যদি মই বান্দৰ এটা ৰাখি দিওঁ 3 into বান্দৰ square এতিয়া x ৰ জায়গাত আছে f of x তাৰ মানে 3 into f of x square x ৰ জায়গাত বস কি বহি যাব f of x বহি যাব ইয়াত যদি x থাকোতে x হয় f of x থাকিলে কি হ'ব ইয়াত x ৰ জায়গাত f of x হ'ব হয়নে নহয় বুজি পালোনে yes এতিয়া f of x মানে কি cos x ইয়াত পাতি দিয়া তো 3 cos x whole square তাৰ মানে cos square x বুজি পালো ধুনিয়াকে গফ ওলাই গল নেক্সট চাও fog শুনা এটো আমাক দিছে যদিও ইয়াত সদায় x পাতিব লাগে কাৰণ আমাক গুটে কিটা সচন ডোমেইন সদায় x এ দিছে হয় নহয় তাৰমানে f of x দিছে g of x তো এটো x এ হ'ব ঠিক আছে তো আমি চাও তো এতিয়া হ'ব f of g of x ঠিক আছে এটা কোৱা f of x থাকুতে যদি cos x হয় ইয়াত যদি বান্দৰ পাতি দিও cos বান্দৰ হয় নহয় এতিয়া x ৰ জায়গাত কি আছে gx তো g of x পাতিলে cos g of x পাতি দিয়া cos g of x ঠিক আছে আকৌ g of x মানে আমি জানো 3x square তো ইকুয়াল টু কিমান হ'ব 3 cos 3x square সচোন আমি উলিয়াইলো gf x উলিয়াইলো fog x উলিয়াইলো কিন্তু সচোন চেক কৰি যাচোন gf আৰু fog একে নেকি নহয় that means hence g of gf আৰু fog আমাৰ একে নহয় ঠিক আছে নে বাৰু তো বুজিলো না ধুনিয়াকে এতিয়া মই আশা কৰিছো তোমালোকৰ 90% ক্লিয়াৰ হৈ গৈছে ঠিক আছে না বাৰু তো ইজি হয় চ্যাপ্টাৰটো তো আমি আৰু অলপ আগবাঢ়িম আৰু এটা ডিফিকাল্ট কোৱেশ্চনলৈ যাম তো পজ দি ভিডিঅ এণ্ড নোট ইট ডাউন নেক্সট কোৱেশ্চনটো দেখিছানে বাৰু এক্সাম্পল নম্বৰ 17 মোৰ লিখোতে হাত বিষাই গৈছে পঢ়োতে দাঁত ভাঙি যাইছে তোমালোকে পঢ়োতে চকু বিষ হৈ যাব পাৰে চাবা তো যিমানে ল্যাঙ্গুৱেজটো টান কোৱেশ্চনটো সিমানে কোৱেশ্চনটো সহজ ঠিক আছে তো পঢ়া আহা পঢ়ো এনে কৈছো দাঁত সাত ভঙা নাই দেই to show that if f from r minus 7 5 মানে all real numbers except 7 by 5 do all real numbers except 3 by 5 is defined by f of x equal to the function দিয়া আছে 3x plus 4 divided by 5x minus 7 আৰু এটা বেলেগ এটা g function যিটোৰ ডোমেইন হল all real numbers except 3 by 5 to all real numbers except 7 by 5 is defined by g of x এটো দিয়া আছে ঠিক আছে এটা কথা কোৱাচোন তাৰপিছত কৈছে যে a মানে এখিনি চোৱা a মানে কি হয় r minus তাৰ মানে এটো a যেটো আছিল ডোমেইন r - 7 divided by 5 হেতুৱে b চোৱা তাৰ মানে f ফাংচন টু b টু a আছে আৰু g ফাংচন যেটো আছে এটো a টু b আছে কথা এটোৱে তো বেলেগকে আকৌ ডিফাইন কৰি দিছে ঠিক আছে নে বাৰু তাৰপিছত কি কৈছে আমাক দেন fog equal to ia আৰু gf equal to ib আইডেন্টিটি ফাংচন ia ib মানে কি কৈছে চোৱা ia মানে কি হল ia of x ডোমেইনত যদি x পুট কৰো আমাক ভ্যালু কি দিব x এ দিব আৰু x belongs to a পৰা আনিছে x কোপা আনিছে a পৰা আনিছে এফালে চোৱা আইডেন্টিটি ফাংচন of x equal to x মানে মই যদি ফাংচনটোত x পুট কৰো তেতিয়ালে আমি কি পাম x এ পাম হেতু হল আইডেন্টিটি ফাংচন ঠিক আছে যত x কোপা আনিছে b পৰা আনিছে সেই কিটা কি বুলি কৈছে আইডেন্টিটি ফাংচন মতে কলোৱে আইডেন্টিটি ফাংচন অন সেট a and b রেসপেক্টিভলি কৈছে তো আমি কি কৰিব লাগে শো কৰিব লাগে যে এই fog ফাংচনটো আইডেন্টিটি ফাংচন হয় আৰু gf ফাংচনটো আইডেন্টিটি ফাংচন অন b সেট হয় ঠিক আছে তো আমি চেক কৰিম ঠিক আছে ইমান একো ডাঙৰ কোৱেশ্চন নহয় আমাক দিছে কি এটো প্ৰথমতে কথা কও যে f from b to a কৈছে কাৰণ b মানে এখিনি নহয় জানো চোন yes f from b to a দিছে আমাক ঠিক আছে আৰু g from কি দিছে yes a to b দিছে উল্টা সো g from a to a আৰু g কোড গলো এটো a আৰু এটো b হয় তো a to b দিছে আমাক ঠিক আছে তো আমাক খুদিছে কি যে fog আইডেন্টিটি ফাংচন বুলি প্ৰুভ কৰিব লাগে মানে fog
ফগ ফাংচনটো ডমেইন যদি মই x পুট কৰোঁ ভেলু আমি কি পাম x এ পাম সেইটোৱে আইডেন্টিটি ফাংচন সেইটোৱে বুজায় আইডেন্টিটি না মানে আইডেন্টিকেল x পুট কৰিলে x এ পাম y পুট কৰিলে y পাম বান্দৰ এটা পুট কৰিলে বান্দৰ এটা পাম কথাটো তেনেকুৱা ঠিক আছে নে বাৰু তো আমি এটা কাম কৰোঁ fog x g of x আৰু f of x দিয়া আছে মই আকৌ লিখি নলওঁ নহ'লে মোৰ জেগা নাই ঠিক আছে নে বাৰু এইটো g of x দিয়া আছে সেইটো মই ইয়াত লিখি দিছোঁ এইটো f of x দিয়া আছে আৰু এইটো কিমান g of x দিয়া আছে ঠিক আছে নে বাৰু তো আমি প্ৰথমতে কৰোঁ কি fog f o g fog of x কৰোঁ ঠিক আছে নে বাৰু চাও fog of x মানে কি হয় f of g of x নহয় জানো yes হয় f of g of x এটা শুনা f of x থাকুতে কোন আছে চোৱা f of x কোন আছে f of x থাকুতে এটো ফাংচন আছিল এতিয়া f of g of x আছে মানে যত যত x আছে তাত কি বহিব g of x বহিব yes তাৰমানে আমি লিখিব পাও 3 into g of x plus 4 divided by 5 into g of x minus 7 ঠিক আছে নে বাৰু আকৌ g of x মানে আমাক দিয়া আছে তো কিমান 7x plus 4 পাতি দিয়া তো কিমান দিয়া আছে 3 into 7x plus 4 divided by 5x minus 3 plus 4 দেখছনে বাৰু যত যত gx আছে gx তো পাতি দিলো divided by ইয়াত কৈছে 5 into আকৌ gx মানে কিমান 7x plus 4 divided by 5x minus 3 plus নহয় sorry minus 7 ঠিক আছে না বাৰু এটো দিয়া আছে তো ইয়াৰ পৰা আমি কি বুলি বলে চোৱা g of fog x যেতিয়া মই x পুট কৰিছো ভ্যালুটো আমাৰ x পুট কৰিব লাগে হেতুটো আইডেন্টিটি ফাংচন ন তো পুট কৰা ইয়াৰ পৰা উলিয়াও তো এটো মই এনেকৈ লিখিছো তো কোৱাচোন কি হ'ব LCM লৈ লওঁ LCM ললে তলত 5x minus 3 টো নাইকিয়া হৈ যাব মই এবাৰতে কৈছো চোৱাচোন এটো কিমান হ'ব তো 21x plus 3 into 7 21 তো 21x plus 12 plus 4 into 5 20x minus 12 ঠিক আছে না বাৰু তলত কিমান হ'ল 5 এ ইনটু কৰা 35x plus 20 minus 35x minus plus 21 ঠিক আছে নে তো 12 plus 12 minus 12 এফালে 35x কাটা গ'ল ঠিক আছে তো তোমালোকে মই এফালে লিখি দিছো ঠিক আছে তলত জায়গা নাই তলত দেখি আছে না বাৰু গম পোৱা নাই ন মই এফালে এটো কাৰণে লিখি দিছো তো এটো কিমান হ'ব কোৱাচোন উপৰ হৈ গ'ল 20 plus 21x মানে 41x তলত চোৱা 20 plus 21 41 কাটা গ'ল থাকি গ'ল কিমান x তাৰমানে আমি fog x = x দেখুৱালে নাই তাৰমানে fog x = যদি x দেখুৱালো তাৰমানে fog এটা আইডেন্টিটি ফাংচন হয় যেটো পুট কৰো যদি হেতুৱে পাও হেতুটো আইডেন্টিটি ফাংচন তাৰমানে আমি বুজি পাই গলো যে কি fog এটা কি হয় fog এটা কি হয় আইডেন্টিটি ফাংচন অন a হয় হেতুটো আমাক প্ৰুফ কৰিব দিছে yes আইডেন্টিটি ফাংচন হয় তো একে ধৰণে আমি গফটো উলিয়াব পাৰিম নে নাই ঠিক আছে নে বাৰু তো এখিনি নোট কৰি লও মই আকৌ গফটো উলিয়াও ঠিক আছে নে বাৰু তো বঢ়িয়া নোট কৰিলা বুলি গম পাইছো তো মই এখিনি মুছি দিছো পটককে পজ কৰি পেলাই নোট কৰি ললে ঠিক আছে নে মই এখিনি মুছি দিছো মুছি পেলাই এবাৰ মই কি কৰিম গফটো উলিয়াম এটো গফ আইডেন্টিটি ফাংচন অন বি লিখি দেখাব লাগে ঠিক আছে তো গফ অফ x তাৰমানে আমি লিখিম কি g of f of x কোৱাচোন g of x হয় কি g of x এটো হয় x থাকুতে ইয়াত x আছে এতিয়া f of x আছে তো x ৰ জায়গাত কি বহিব f of x তাৰমানে 7 into f of x plus 4 divided by 5 into f of x minus 3 হয় নহয় f of x মানে আকৌ কি ওপৰত দিয়া আছে yes পাতি দিয়া 7 3x plus 4 divided by 5x minus 7 yes plus 4 divided by 5 into 3x plus 4 divided by 5x minus 7 ঠিক আছে না আৰু minus 3 আমাক দিয়া আছে তো আমি ইয়াৰ LCM লম অখন নিচিনা LCM ললে কি হ'ব 7 into 3 21x plus 28 plus 20x minus 28 ঠিক আছে তলত চাও তো 15x plus 20 আৰু ইয়াত minus 15x plus 28 ঠিক আছে তো 15x গ'ল 28 গ'ল তো এফালে মই লিখিছো জায়গা নাই কাৰণে তো কি হ'ব কোৱাচোন ওপৰত yes 41x তলত কোৱা 41x নে yes কিবা ভুল হৈছে ও সৰি আৰে এটো 7 into 3 21 হ'ব মো যে কি পাগল হৈছে দেই তো ইয়াতো হৈ গ'ল কিমান 40 20 plus 21 কিমান 41 তো 41 কাটা গ'ল থাকি গ'ল কিমান তাৰমানে গফ x = আমি x পালো তাৰমানে গফো এটা কি হয় আইডেন্টিটি ফাংচন হয় x পুট কৰোতে ভ্যালু কিমান পালো x এ পালো তাৰমানে গফো এটা আইডেন্টিটি ফাংচন হয় yes g of x is a identity function on b আমি বুজি গলো ঠিক আছে নে বাৰু হেতুটো প্ৰুফ কৰিব দিছিল ন ইমান ডাঙৰ অংক দুটা লাইনত তিনটা লাইনত ওলাই গ'ল ঠিক আছে তো পজ দি ভিডিও এন্ড নোট ইট ডাউন ল্যাঙ্গুৱেজত নাযাবা ফেৰিও ঠিক আছে নে সহজে থাকে এবাৰ পঢ়ি চাবলৈ সাহসটো কৰিবা তেতিয়াহে আমাৰ এনসাৰ ল'ব কিমান সহজ আছিল কোৱাচোন পজ দি ভিডিও এন্ড নোট ইট ডাউন এতিয়া যেহেতু আমি কম্পোজিশন অফ ফাংশন বুজি পালো ঠিক আছে তো এটা স্টেপ মই আগবাঢ়িবলৈ বিচাৰিছো নেক্সট টপিকটো আমাৰ কি হয় ইনভাৰ্টিবল ফাংশন ঠিক আছে তো ইনভাৰ্টিবল ফাংশন কি হয় জানানে যাৰ ইনভাৰ্স আছে যিবিলাক ফাংশনৰ ইনভাৰ্স এক্সিষ্ট কৰিব সেইবিলাক ফাংশনক আমি ইনভাৰ্টিবল ফাংশন বুলি কম ঠিক আছে তো মই লিখি দিছো ইফ ইনভাৰ্স এক্সিষ্ট যদি ইনভাৰ্স থাকে
তেতিয়াহে আমি সেইবিলাকক ইনভাৰ্টিবল ফাংচন বুলি ক'ম বা এনেকেও ক'ব পাৰা যদি ইনভাৰ্টিবল ফাংচন সেইবিলাকক ক'ম যিবিলাকৰ ইনভাৰ্স থাকে বা ইনভাৰ্স থাকিলেহে আমি ইনভাৰ্টিবল ফাংচন ক'ম কথাকেইটাই কৈ আছোঁ ন তাকে মানে ইনভাৰ্টিবল ফাংচন যদি হয় সিহঁতৰ ইনভাৰ্স থাকিবই ঠিক আছে নে বাৰু তো কৈছে কি ডেফিনেশ্যনটো মই লিখি লিখি বুজাই আছোঁ তোমালোকক তেতিয়া ভালকৈ বুজিবা কৈছে এ ফাংচন ঠিক আছে নে বাৰু f from a to b a function f from a to b is defined as invertible বুলি তেতিয়া কোৱা হ'ব invertible function এটা function কি কৈছে f from a to b is defined as invertible function if কৈছে there exists and another function z বেলেগ এটা ফাংশন থাকিব লাগিব z from b to a অথনি a to b আছিলে f from a to b আছিল তাৰ কাৰণে বেলেগ এটা ফাংশন z from b to a তাত থাকিব লাগিব such that ধুনিয়া এক্সাম্পল দিছোন ধুনিয়া এটা আমাৰ ডেফিনেশ্যন দিছে such that gof আমি পঢ়ি আহিছো gof of x কি হ'ব লাগিব জানানে x হ'ব লাগিব আৰু fog of x কি হ'ব লাগিব জানানে x হ'ব লাগিব ঠিক আছে তো এই কোৱেশ্চনটো আমি কৰিছিলো ন অকমান আগত এনেকুৱা এটা কোৱেশ্চন কৰিছিলো হেতু কাৰণে তোমালোকক এই কোৱেশ্চনটো দিছিল ঠিক আছে থাকিব লাগিব যদি gof of x = x হয় মানে gof এটা যদি আইডেন্টিটি ফাংচন অকমান আগত পঢ়িছিলো তেনেকে fog of x = যদি x হয় মানে fog এটা যদি আইডেন্টিটি ফাংচন অন b gof আইডেন্টিটি ফাংচন অন a যদি হয় তেনেহলে আমি যেটো গিভেন ফাংচন f আছিল তাক আমি ইনভাৰ্টিবল ফাংচন বুলি ক'ব পাৰিম this is defined as invertible function আৰু তাৰ ইনভাৰ্স কি হ'ব জানানে মানে ইনভাৰ্স অফ যদি ইনভাৰ্টিবল ফাংচন হ'ব তাৰ ইনভাৰ্স থাকিব তো ইনভাৰ্স অফ f যেটো থাকিব তাক আমি f ইনভাৰ্স বুলি ক'ম আৰু এটো কি হ'ব জানানে g ফাংচনটোই হ'ব যেটো g ফাংচন এক্সিষ্ট কৰিছিল ঠিক আছে যাৰ লগত আমি gof আৰু fog উলিয়াই পেলাই x উলিয়াইছিলো আইডেন্টিটি ফাংচন বুলি কৈছিলো সেই ফাংচনটোই তাৰ ইনভাৰ্স হ'ব বা তুমি ক'ব পাৰা ভাইস ভাৰ্সা হ'ব যদি মই কওঁ g ইনভাৰ্স হেতু কেতিয়া কি হ'ব f হ'ব ঠিক আছে না বাও f ইনভাৰ্স g হ'ব ইটো হিতুৰ ইনভাৰ্টিবল মানে বুঝছানে বাও f g ইনভাৰ্টিবল g f ৰ ইনভাৰ্টিবল মানে f ইনভাৰ্সৰ f ৰ ইনভাৰ্স g হ'ব আৰু g ইনভাৰ্স f হ'ব বুজি পালো তাৰমানে আকৌ এবাৰ কৈছো শুনা যদি এটা ফাংচন from a to b থাকে আৰু তাক আমি ইনভাৰ্টিবল বুলি তেতিয়া ক'ম যেতিয়া তাৰ কাৰণে বেলেগ এটা ফাংচন g from b to a উল্টাকে মানে বাৰু আগতে যেটো ডোমেইন আছিলে এতিয়া কোডোমেইন হৈছে আগতে যেটো কোডোমেইন আছিলে এতিয়া ডোমেইন হৈছে হয় না এক্সিষ্ট কৰিব লাগিব আৰু সিহঁতৰ gof আৰু fog ফাংচনটো কি হ'ব লাগিব জানে আইডেন্টিটি ফাংচন হ'ব লাগিব তেতিয়াহে আমি সেই ফাংচনটো গিভেন যেটো ফাংচন f আছিলে তাক আমি কি বুলি ক'ম জানানে ইনভাৰ্টিবল ফাংচন বুলি ক'ম বুজি পালানে বাৰু আৰু এবাৰ ইনভাৰ্টিবল ফাংচন হৈ গলে আমাৰ সিহঁতৰ আমি ইনভাৰ্স উলিয়াব পাৰিম তো f ৰ ইনভাৰ্স কি হ'ব সেই যে এক্সিষ্ট কৰা ফাংচনটো g সেই ফাংচনটো f ৰ কি হ'ব ইনভাৰ্স হ'ব তো আমি উল্টাকেও ক'ব পাৰো g ৰ ইনভাৰ্স f হ'ব ঠিক আছে নে বাৰু তো বুজি পালা এটা কোৱেশ্চন কৰিলে আৰু 50% ক্লিয়াৰ হৈছে এতিয়া আৰু 50% ক্লিয়াৰ হৈ যাব ঠিক আছে নে বাৰু তো পজ দি ভিডিও এন্ড নোট ইট ডাউন তো এক্সাম্পল 23 তো আমাক কি দিছে একবাৰ পঢ়িছোৱা যে লেট f from n to y এটা সেট আছে যেটো নেচাৰেল নাম্বাৰ আৰু এটা বেলেগ সেট y be a function defined as f of x equal to 4x plus 3 where y set to কি কৈছে কৰিছে y এটা নেচাৰেল নাম্বাৰ হয় আৰু y এটো ইকুৱেচন স্যাটিসফাই কৰিব লাগিব ঠিক আছে যত x তো কোপা আনিছে নেচাৰেল নাম্বাৰ পানিছে ইমান চিন্তা কৰিব নালাগে বহুত ডাঙৰ বস্তু লিখি থৈ দিয়ে কিন্তু একো কাম নাই so that f is invertible আৰু find its inverse উলিয়াব লাগে ঠিক আছে না বাৰু আমি এটো সলভ কৰিম ঠিক আছে তো আমি লিখি লম আমাৰ সুবিধাৰ কাৰণে লিখি লম আমাক কি দিছে ঠিক আছে না বাৰু আমাক দিছে f from n to y দেখিছানে বাৰু f from n to y দিছে আৰু ফাংচনটো কি দিছে f of x equal to 4x plus 3 এটো y equal to f of x ন small y equal to f of x আৰু y f of x মানে y হয় তো আমাক চাচোন ফাংচনটো দি দিছে কি f from n to y যদি ইয়াৰ ইনভাৰ্টিবল ফাংচন দেখাবলৈ হয় বেলেগ এটা ফাংচন এক্সিষ্ট কৰিব লাগিব দেয়াৰ এক্সিষ্ট আমি লিখিম দেয়াৰ এক্সিষ্ট বা লেট ধৰিলে হ'ল এন আনাদাৰ ফাংচন আছিল না হনি আনাদাৰ ফাংচন ধৰি ললো ফাংচনটো আমি কৰ পালাম এবাৰ g ফাংচন ল আৰু ইয়াৰ উল্টাকে y to n হ'ব yes অথনি n to y আছিল এতিয়া y to n লম আমি পঢ়িছিল না f from a to b এর কাৰণে বেলেগ এটা ফাংচন এক্সিষ্ট কৰে যেটো g from b to a হয় এতিয়া n to y আছিল এতিয়া y to n ঠিক আছে আৰু সেই সময়ত অথনি আছিল y equal to f of x এতিয়া x equal to g of y হ'বনে yes g ফাংচনৰ কাৰণে কাৰণ উল্টাকে লিখিছো আমি তো x equal to g of y এটো ফাংচনৰ কাৰণে ডোমেইন y আৰু ৰেঞ্জ কি হ'ব x হ'ব ঠিক আছে উল্টাকে লিখিব লাগে বস
তো আমাৰ দুটা ফাংচন আহি গ'ল, এটা হ'ল কিমান f of x আৰু এটা g of y। এতিয়া চোৱা এই ফাংচনটোকে y = 4x + 3 আছে, ষ্টেপ 1 আমি এইটো ধৰিম, মই এতিয়া ষ্টেপ হিচাপে লিখিছোঁ, পৰীক্ষাৰ ষ্টেপ নিলিখিবা, ঠিক আছে। তো নেক্সট ষ্টেপ 2 আমি কি লিখিম কৰিম জানানে, ষ্টেপ 2 আমি এই যে y = 4x + 3 আছে, অথনি y x ৰ টাৰ্মত আছিলে, এতিয়া এইটো ফাংচনৰ কাৰণে x y টাৰ্মত লিখিব লাগিব ন। তো ইয়াৰ পৰা x উলিয়াবলৈ চেষ্টা কৰিম, 4x তো y - 3 আৰু 4x কিমান ওলাব, য়েছ y - 3 / 4। এতিয়া চোৱা দুটা ফাংচন আমি ধুনীয়াকৈ উলিয়াই দিলোঁ, চোৱাচোন y = 4x + 3 আৰু x = y - 3 / 4, এটা ফাংচন f of x আৰু এটা ফাংচন g of y। ইয়াৰ পৰা আমি কি কৰিব লাগিব, কৈছিলোঁ ন এটা বস্তু আছিলে, তোমালোকে ডেফিনেশ্যন যদি লিখিলা বা নোট কৰিলা, তাত কি আছিলে যে ফগ আৰু গফ আমি আইডেণ্টিটি ফাংচন বুলি লিখাব লাগিব। প্ৰথমতে আমি কি চেক কৰিম, য়েছ প্ৰথমতে আমি চেক কৰিম গফ, তো গফ অফ x, ঠিক আছে নে বাৰু, গফ অফ x আমি কি দেখুৱাব লাগিব, x বুলি প্ৰুফ কৰিব লাগিব। তো গফ অফ x মানে হয় কি g of f of x, ঠিক আছে, g of f of x, তাৰমানে f of x কি হয় তুমি ভাবা বিচাৰা, f of x আমাৰ এইটো হয় ছাৰ, য়েছ f of x মানে 4x + 3। এতিয়া আমি f of x ৰ আগতে এটা বস্তু চাই লওঁ, শুনাচোন, g of x, g of something, g of y হলে এইটোৱে g of y নহয় জানো, x মানেটো g of y, য়েছ x মানে g of y, তো g of y দিছে আমাক y - 3 / 4, ঠিক আছে নে বাৰু। এতিয়া g of y নাই, g of কি আছে f of x, y থাকোঁতে y - 3 / 4, f of x থাকিলে কি হ'ব, f of x - 3 / 4, য়েছ f of x - 3 / 4। এতিয়া চোৱা f of x মানে আকৌ কি 4x + 3 পাতি দিয়া, তো 4x + 3 - 3 / 4, ইয়াত 3 কাটা গ'ল, তো 4x / 4, তো আল্টিমেটলি এনচাৰ ওলাল কিমান, এনচাৰ ওলাল কিমান 4 কাটা গ'ল, থাকি গ'ল x, দেখিছা নে বাৰু। তো গফ অফ x = আমি x প্ৰুফ কৰি দেখুৱালোঁ, তাৰমানে গফ এটা আইডেণ্টিটি ফাংচন হয় নে নহয়, য়েছ হয়। নেক্সট আমি কি চেক কৰিম, ফগ চেক কৰিম, ফগ অফ x। এইবাৰ চোৱা ফগ অফ y লিখিম, কিয়, কাৰণ এইবাৰ জিৰ লগত ভেৰিয়েবল y আছে, য়েছ। তো f of কি হ'ব, g of y, য়েছ f of g of y। এতিয়া f of something, f of x হওঁতে 4x + 3 হৈছে, f of gy হ'লে 4 × gy + 3 হ'ব, য়েছ বুজিছোঁ। নেক্সট gy মানে আকৌ আমাৰ কি আছে, gy এইটো y - 3 / 4, তো 4 × y - 3 / 4 + 3, তো 4 কেঞ্চেল গ'ল, থাকি গ'ল y - 3 + 3, তো 3 গ'ল, থাকি গ'ল কিমান y। তো আমি ফগো কি দেখুৱালোঁ, y বুলি দেখুৱালোঁ, হয়নে নহয়। তো ইয়াৰ পৰা এটা কথা কনক্লুড কৰিব পাৰিম নে, মই ইয়াত লিখিছোঁ, তলত ফালে জেগা নহ'ব পাৰে, ইয়াৰ পৰা মই ইয়ালৈ আনিছোঁ, এটা কথা কি কনক্লুড কৰিব পাৰিম যে গফ অফ x = x আৰু ফগ অফ y = y, সেইটোতো ডেফিনেশ্যন আছিল ন, যে এটা ফাংচন ইনভাৰ্টিবল যেতিয়া হ'ব, যেতিয়া বেলেগ এটা ফাংচন যি থাকে আৰু গফ আৰু ফগ কি হ'ব লাগে, আইডেণ্টিটি ফাংচন হ'ব লাগে, আৰু হৈছে। ডেট মিনছ যি ফাংচন আছিলে f ইজ ইনভাৰ্টিবল, হ'বনে বাৰু, য়েছ f ইজ ইনভাৰ্টিবল ফাংচন হ'ব। আৰু f যদি ইনভাৰ্টিবল ফাংচন হয়, f ৰ এটা কি থাকিব, য়েছ ইনভাৰ্স থাকিব, তেনেহ'লে f ইনভাৰ্স কি হ'ব জানানে, সেই g ফাংচনটোৱে হ'ব। আৰু g ফাংচনটো আমাৰ কি আছিলে, y - 3 / 4, কিন্তু এতিয়া আমি লাষ্টত ফাইনেল এনচাৰটো লিখোঁতে y নিলিখোঁ, আমি x তে লিখিম, কাৰণ y আমি ধৰিহে লৈছিলোঁ, একচুৱেল ফাংচনটো x ত আছে, গতিকে x তে লিখিব লাগিব। কি লিখিম জানানে, য়েছ x - 3 / 4, এইটোৱে আমাৰ কি হ'ব, ইনভাৰ্স হ'ব। আশা কৰোঁ চবেই বুজি পালা, অকণমান 50% অথনি ক্লিয়াৰ হৈ আছিলে, এতিয়া 70% ক্লিয়াৰ হৈছে। আমি আৰু অংক কৰিম, ঠিক আছেনে বাৰু, আৰু এটা অংক চাম, সেইটো অংক কৰিলে আৰু বুজি পাম, ঠিক আছেনে। তো পজ দি ভিডিঅ' এণ্ড নোট ইট ডাউন, আমি আৰু এটা নেক্সট কুৱেশ্যন কৰিবলৈ ট্ৰাই কৰোঁ, ঠিক আছেনে। তো আমি নেক্সট কুৱেশ্যনটো বুজিবলৈ ট্ৰাই কৰোঁ। কুৱেশ্যন নম্বৰ এক্সাম্পল নম্বৰ 24, লেট y = n² such that n belongs to N, আৰু এই ছেটটো যিটো আমাক দিছে এইটো নেচাৰেল নম্বৰ ছাবছেট হয় বুলি কৈছে। কনচিডাৰ f from n to n, ফাংচনটো নেচাৰেল নম্বৰৰ পৰা y ছেটটোলৈ আছে, আৰু ফাংচনটো কেনেকৈ ডিফাইন কৰা আছে, f of n = n²। কি শ্ব' কৰিব লাগে, f কি হয়, ইনভাৰ্টিবল হয়, আৰু ইয়াৰ ইনভাৰ্স উলিয়াব আমি লাগে, ঠিক আছেনে বাৰু। তো আমাক কি দিয়া আছে এবাৰ লিখি নলওঁ, নহ'লে জেগা নাথাকে মানে। তো f from n to y আৰু f of n = n² বুলি আমাক কৈ দিছে, ঠিক আছে। তো চোৱাচোন মই এবাৰ লিখি লওঁ বাৰু, ঠিক আছে, f from n to y, হয় নহয়, আৰু f of n = n² বুলি আমাক কৈ দিছে। তো যেতিয়া ইনভাৰ্টিবল ফাংচন হ'বলৈ হ'লে, এই ফাংচনটো ইনভাৰ্টিবল তেতিয়াহে হ'ব যেতিয়া বেলেগ এটা ফাংচন এক্সিষ্ট কৰিব, দেয়াৰ এক্সিষ্ট এন another function হয়নে বাৰু, g from অথনি n to y আছিলে, এতিয়া কি হ'ব y to n, য়েছ y to n, ঠিক আছেনে বাৰু।
ঠিক আছে তো ইয়াক আমি কি বুলি ধৰো g of y বুলি ধৰো ঠিক আছে n equal to g of y বুলি ধৰো ঠিক আছে নে বাৰু হ'ব একো প্ৰবলেম নাই আপুনি x আছিল কাৰণে x ধৰিছিলো এতিয়া n আছে কাৰণে n ধৰিম কি প্ৰবলেম আছে একো প্ৰবলেম নাই তো এটা ফাংচন হৈ গ'ল আমাৰ কি f এটো মানে y ধৰিলো তো y equal to f of n আৰু এটা হৈ গ'ল g of y equal to n ঠিক আছে নে বাৰু এটা f of n ফাংচন এটা g of y ফাংচন ঠিক আছে তো সেকেন্ড স্টেপ কি আছিল আমি এই যেটো ফাংচন y equal to n square y equal to যেটো n square আছিল তাক আমি কি কৰিব লাগিব n উলিয়াব লাগিব ৰুট ওভাৰ y উলাব ঠিক আছে n ৰ ভ্যালু কি উলাব ৰুট ওভাৰ y উলাব বঢ়িয়া এতিয়া চোৱা দুটা ফাংচন আহি গ'ল এতিয়া n মানে জানো আমাৰ g of y নহয় yes yes তো f of n equal to n square g of y equal to root over y এতিয়া আমি কি কৰিব লাগিব গফ আৰু ফক ফাংচন চাব লাগিব হয়নে বাৰু গফ of x এতিয়া f of n আছে ন তো f of n চাম আমি তো গফ of n মানে g of f of n হয়নে বাৰু yes g of f of n তো f of n মানে কি হয় চোৱা প্ৰথমে g of x g of something root over y হয় চোৱা নিজে চোৱা g of something কি হয় root over y হয় এতিয়া g of কি আছে f of n আছে তাৰ মানে root over f of n হ'ব yes আৰু f of n মানে আমি জানো n square তো root over n square পাতিম তো ভ্যালু লাভ আমাৰ n ঠিক আছে নেক্সট ফগ চাও ফগ of y g to y থাকে ন yes তো f of g of y ঠিক আছে নে বাৰু এতিয়া চোৱা f of something হলে n square তো f of gy হলে g of y square হ'ব yes আমি গফ ফগ ফাংচন পঢ়িছো আৰু g of y মানে কি হয় root y নহয় জানো তো root y কি হ'ব root y square ঠিক আছে নে বাৰু তেতিয়ালে root y square হলে y হ'ব চোৱা g গফ of n equal to n পালো fog of y equal to y পালো তাৰমানে দুইটা আইডেন্টিটি ফাংচন হয় নে নহয় yes তাৰমানে আমি বুজিলো যে আমি লাষ্টত লিখি দিম যে g গফ of n equal to আমি n পালো আৰু fog of y equal to আমি কি পালো y পালো that means এটা আইডেন্টিটি ফাংচন হয় আৰু যেতিয়া আইডেন্টিটি ফাংচন হয় তেনেহলে আমি f f is invertible বুলি আমি ক'ব পাৰিম মানে বাও invertible yes invertible বুলি আমি ক'ব পাৰিম আৰু f ৰ ইনভার্স হ'ব কি g ফাংচনটো হ'ব আৰু g ফাংচনটো আছিল কি root over y কিন্তু এতিয়া আমি root over y বুলি নিলিখো কি বুলি লিখিম yes root over n আগতে ফাংচনটো আমাৰ যেটো n দি আছিল n লিখিম x ত থকা n x লিখো দেন এতিয়া n দি আছে কাৰণে আমি root over n লিখিম বুজি পাইছনে বাৰু yes যদি বুজি পাইছা তেনেহলে ধুনিয়াকে পজ কৰি নোট কৰি লোৱা আৰু যদি বুজি পোৱা নাই অকমান ৰিৱাইন্ড কৰি আকৌ চাব পাৰা দেখিবা 100% বুজি পাবা ঠিক আছে নে বাৰু আৰু কৰিম কোৱেশ্চন চিন্তা কৰিব নালাগে তো এখিলে পজ দি ভিডিও এন্ড নোট ইট ডাউন তো এনসিআরটি সবৰাটো যদি আছে উলিয়াই লোৱা যে এক্সাম্পল নম্বৰ 25 টো কৰিম হা এবাৰ মই কোৱেশ্চনটো লিখি নিদু মোৰ লগত এনসিআরটি আছে তোমালোকৰ লগত এনসিআরটি আছে বুলি মই ভাবিছো তো আমাক কৈছে let f from n to r f এটা ফাংচন আছে n ৰ পৰা r লৈ যত আমাক ফাংচনটো কেনেকৈ ডিফাইন কৰা আছে f of x equal to 4x squared plus 12x plus 15 লাহে লাহে কোনো উৎপাত নাই so that f from n to s ঠিক আছে একো বেলেগ নহয় দুটা ফাংচন নহয় এটাই ফাংচন s টো বাস r ৰে সাবসেট হয় ঠিক আছে নে বাও তো কৈছে s is the range of f টো এই r টো কথা যে কৈছে r গুটে কোডোমেইনটো আৰু s কি হয় এটা r ৰে সাবসেট মানে ৰেঞ্জ আৰু ঠিক আছে নে বাও ঠিক আছে তো s is the range of f is invertible বুলি প্ৰুফ কৰিব লাগে এটো ইনভাৰ্টিবল ফাংচন বুলি প্ৰুফ কৰিব লাগে আৰু f ইনভার্স ইকুয়াল টু g দেখাব লাগে আৰু কৈছে ইনভার্স উলিয়াব লাগে f ৰ ইনভার্স উলিয়াব লাগে ঠিক আছে আমি চাও যেটো দিয়া আছে আমাক প্ৰথম কথা কি হ'ব লাগে যে there exist সলিউশন আমি কি লিখিম there should be exist তোমালোকে ওপৰ লিখিলো বা পৰীক্ষাত given this so there exists an another function বেলেগ এটা ফাংচনৰ কথা কও another function কি g ধৰি লও g ঠিক আছে না বাও g অথনি চোন n to s আছিল এতিয়া s to n হ'ব yes হয় ন আৰু সেই ফাংচনটো মই কি বুলি ধৰো কোৱাচোন এটো যদি y equal to f of x হয় সেই ফাংচনটো কি হ'ব x equal to g of y yes উল্টা বস বুঝলো নেক্সট স্টেপ কি আছিল এই ফাংচনটো y equal to x ৰ টাইমত আছিল এতিয়া x y টাইমত লিখিব লাগিব লিখিলবা y equal to 4x square plus 12x plus 15 কিন্তু প্ৰবলেমটো হল ইয়াৰ পৰা আমি এতিয়া x ডাইৰেক্ট উলিয়াব নোৱাৰো থাকি যাব চোন তুমি কিবা তুমি নিজে বহিত কৰিছোৱা যদি উলিয়াব পাৰা আমি তুমি কি কৰিবা এনেকে ভাবিবা ন ইয়াৰ পৰা x কম ললে এটা x থাকি যাব পিওর x মানে x equal to পিওর y থাকিব লাগিব আকৌ x থাকিব নোৱাৰিব ঠিক আছে তো এইটো আমি x equal to something উলিয়াবলৈ প্ৰবলেম হ'ব y টাইমত ঠিক আছে নে বাৰু তো আমি ইয়াত কি কৰিব লাগিব জানানে কমপ্লিটিং দি স্কয়াৰ মেথড আমি যে কৈছিলো ক্লাস 10 ত যে কৈছিলো কোয়াড্ৰেটিক ইকুয়েশনত yes তো এইটো কৰিব লাগিব 4x square ইয়াক আমি লিখিব পাৰিম নে যে 2x whole square তো
তো 2x হোল স্কোয়াৰ এইখিনি যদি a হ'ল তো 2 * 2x হয়নে বাৰু আৰু 12x পাবলৈ হ'লে 4x এইখিনিত হৈ আছে আৰু এটা 3 দিব লাগিব ইয়েছ তো চোৱা 12x ধুনীয়াকৈ হৈ গ'ল এতিয়া 3 টো যদি b বুলি ভাবোঁ 3 স্কোয়াৰ আমি নিজৰ পৰা দিছোঁ তো এটা কি কৰিব লাগিব 3 স্কোয়াৰ মাইনাছ কৰিব লাগিব লগতে আমাৰ প্লাছ 15 টো আছে তো এইখিনিৰ পৰা এইখিনিলে কি হ'ল ক'ব পাৰিবানে ইয়েছ ছাৰ 2x + 3 হোল স্কোয়াৰ তো পাতা y = 2x + 3 হোল স্কোয়াৰ হয় নহয় আৰু এটা হ'ব -9 + 15 15 ৰ পৰা 9 গ'লে কিমান থাকিব 6 9 + 6 = 15 ঠিক আছে ধুনীয়াকৈ উলিয়ালো চোৱা ইয়াৰ পৰা এতিয়া আমি 6 টো যদি এফালে আনো তো 2x + 3 হোল স্কোয়াৰ = y + 6 ভেৰি গুড নেক্সট 2x + 3 যদি এফালে হয় এফালে হৈ যাব √y + 6 বঢ়িয়া নেক্সট 2x যদি ৰাখি দিওঁ তেতিয়াহ'লে হৈ যাব √y + 6 - 3 আৰু ইয়াৰ পৰা যদি আমি x উলিয়াওঁ কিমান ওলাব ইয়েছ √y + 6 আৰু বাহিৰত -3 / 2 এই ফাংচনটো হৈ গ'ল x তাৰমানে আমি ইয়াক ক'ব পাৰোঁ g of y বুজিলে নে বাৰু তো আমাক f of x দিয়া আছিল এইটো g of y আমাৰ এইটো ওলালে নেক্সট কি কৰিব লাগে ইয়েছ গফ x = x দেখুৱাব লাগে আৰু fog y = y দেখুৱাব লাগে ঠিক আছে নে বাৰু তো আমি উলিয়াম এটা এটাকৈ ঠিক আছে তো প্ৰথমতে আমি কি কৰিম ইয়েছ গফ অফ x উলিয়াম ঠিক আছে নে গফ অফ x মানে আমি জানো g of f of x ঠিক আছে তো g of f of x মানে এইখিনি g of something is gf of x ন g of something হৈ যায় এইখিনি g of y থকাৰ কাৰণে এইখিনি হৈছে এতিয়া g of কি আছে f of x আছে য'ত য'ত ইয়াত y আছে তাত হ'ব কি f of x তো পাতি দিয়া পাতিলে কিমান হ'ব ধুনীয়াকৈ চোৱাচোন এফালে আছে √f of x হৈ যাব +6 - 3 / 2 হৈ গ'ল য'ত y আছিলে তাত আমি কি পাতিলো f of x পাতিলো এতিয়া আকৌ f of x মানে আমি জানো এইটো 4x² + 12x + 15 কিন্তু তাৰ জেগাত অকমান বুদ্ধি লগাই পেলাই মই এইখিনি লিখিব পাৰিম নে ইয়েছ এইখিনিওতো একেই চাচোন y = এইখিনি আছিলে মই কমপ্লিটিং দি স্কয়াৰ মেথড লগাই পেলাই এইখিনি কৈছিলোঁ মই এইখিনি পাতিম তেতিয়া সুবিধাটো কি হ'ব জানানে চাচোন -6 + 6 কাটা যাব হয়নে বাৰু ঠিক আছে অকমান বুদ্ধিটো লগাব লাগে ঠিক আছে তো f of x মই এইখিনি পাতিম তো 2x + 3 হোল স্কয়াৰ -6 + 6 আৰু বাহিৰত কি আছে -3 আছে বাহিৰত দেই তো 2 + 6 - 6 গ'ল তো √over আৰু স্কয়াৰ গুচি যাব ওপৰত থাকিব কিমান 2x + 3 বাহিৰত আছে -3 আৰু তলত 2 তো 3 গ'ল থাকি গ'ল 2x/2 মানে এনসাৰ x চাচোন গফ x = x ওলালে ইয়েছ ভেৰি গুড ভাল ধুনীয়াকৈ বুজিছোঁ তো গফটো ওলাই গ'ল মই এইখিনি লিখি লাগিব মোক অংকটো কৰোঁতে এইখিনি লাগিব মই এইখিনি মুছি দিম গফটো মুছি দিম মুছি পেলাই মই ফগ লিখিম তো তোমালোকে এইখিনি পজ কৰি ধুনীয়াকৈ নোট কৰি লোৱা ৰ'বা মই এতিয়া কি কৰিম এইটো মুচিম বাকীখিনি নুমুচো কাৰণ এইখিনি মোক ইনফৰমেশ্যন লাগিব নহয় ফগ উলিয়াবলৈ তো মুচি দিলে মই কেনেকৈ গম পাম তো এইটোতো বুজি পালোঁ এইটো নোট কৰা নোট কৰি এতিয়া আমি কি উলিয়াম ফগ উলিয়াম ফগ অফ y ঠিক আছে নে বাৰু তো ধুনীয়াকৈ কৰিম চাওঁ ফগ অফ y আৰু ফগ অফ y মানে f of g of y হয়নে নহয় কোৱা ইয়েছ f of g of y এতিয়া f of something মানে এইটো জানো f of x নহয় y মানে f of x তো f of x মানে এইখিনি আছিলে ঠিক আছে এতিয়া x ৰ জেগাত কি আছে g of y আছে তাৰমানে ইয়াতো x ৰ জেগাত কি হ'ব g of y হ'ব ঠিক আছে পাতি দিয়া তো 2 * g of y ঠিক আছে +3 ঠিক আছে নে বাৰু ওকে এইটো g of y হোল স্কয়াৰ ন মই এইটো কেনেকৈ g of y লিখোঁ ওপৰত হোল স্কয়াৰ -6 ঠিক আছে নেক্সট আকৌ g of y মানে কি হয় g of y মানে দিছ এইখিনি ঠিক আছে পাতি দিয়া তো √2 * √y + 6 - 3 / 2 +3 হোল স্কয়াৰ হয়নে আৰু -6 তো 2 টো কেনসেল হ'ল ঠিক আছে 2 টো কেনসেল কৰাৰ পিছত ভিতৰত কি থাকিলে y + 6 - 3 +3 হোল স্কয়াৰ আৰু বাহিৰত -6 তো 3 কেনসেল গ'ল হ'ব স্কয়াৰ কৰি দিম চাচোন স্কয়াৰ √over কেনসেল হ'ব থাকি গ'ল y + 6 বাহিৰত -6 তো গুচি গ'ল থাকি গ'ল কিমান y তাৰমানে ফগ y = কিমান ওলালে আমাৰ y ওলালে এই দুইটা ইনফৰমেশ্যন লগাই পেলাই আমি কি কৰিব পাৰিম এইখিনিলৈকে লিখিলা যদি মই ধুনীয়াকৈ পজ কৰি নোট কৰি লোৱা তাৰপিছত মই এইখিনি মুচিম এতিয়া মুচি পেলাই মই লাষ্টৰ কনক্লুজনটো লিখিবলৈ চেষ্টা কৰিম ঠিক আছে নে বাৰু তো মই ওপৰত এইখিনি জেগা মই মুচি লৈছোঁ ঠিক আছে বঢ়িয়া এইখিনি জেগা মুচি এইটো মোক লাগিব লাষ্টত ঠিক আছে নে বাৰু তো এতিয়া আমি কি পালোঁ যে গফ x = x পালোঁ আৰু ফগ y = আমি কি পালোঁ y পালোঁ এতিয়া কোৱা f ইনভাৰ্টিবল হ'ব নাই ইয়েছ f ইজ ইনভাৰ্টিবল কিয় ইনভাৰ্টিবল হয় আমি ইমানখিনিলৈকে বুজি পালোঁ ঠিক আছে নে বাৰু কাৰণ যিটো আমাৰ কণ্ডিশ্যন গফ x আৰু ফগ y দেখুৱাব লাগে গফ x দেখুৱাব লাগে যিখিনি আমি দেখুৱাই দিলোঁ আৰু লগতে তেতিয়াহ'লে কি হ'ব f ইনভাৰ্টিবল হ'ব আৰু f ইনভাৰ্চ হ'ব কি g ফাংচনটো আৰু g ফাংচন কি হয় এই ফাংচনটো য'ত আমি y টো x ৰ টাৰ্মত লিখিম ইয়েছ √over x + 6
-3 ডিভাইডেড বাই 2 আমাৰ কি হ'ব ইনভাৰ্স ফাংচনটো হ'ব তো আমি f ইনভাৰ্টিবল হয় আৰু f ইনভাৰ্সটো উলিয়াই দেখুৱালো বুজি পালোনে বাৰু যদি বুজি পোৱা নাই অকমান ৰিভাইন্ড কৰি আকৌ এবাৰ চাবা ধুনীয়াকৈ বুজি পাবা মোৰ আশা থাকিল তোমালোকে বুজি পাবা তো যিমানখিনি ইয়াত কৰিলোঁ আভাস দিলোঁ আজি তোমালোকে এইখিনি প্ৰেক্টিছ কৰিব লাগিব তেতিয়াহে নেক্সট ক্লাছত যিমান এক্সাৰচাইজৰ অংক আছে আকৌ এটা এটাকৈ চব ডিছকাছ কৰিম আজি যদি 80% হৈছে মূৰত সোমাইছে তো টেনশ্যন ল'ব নালাগে নেক্সট আমি 20% এক্সাৰচাইজৰ অংকখিনি কৰিলে ওলাই যাব তো প্ৰেক্টিছ মেক্স মেথছ পাৰফেক্ট জানে তো গতিকে তোমালোকে যিমানখিনি কুৱেশ্যন আছে ধুনীয়াকৈ কৰিবা আৰু আকৌ মানে মই কৰোৱাখিনিয়ে কৰিবা আৰু লগতে যিমানখিনি কুৱেশ্যন কৰিবলৈ বাকী আছে সেই কুৱেশ্যনখিনি আমি নেক্সট পাৰ্টত কৰিবলৈ চেষ্টা কৰিম ঠিক আছে নে বাৰু তো আজিলৈ বাই বাই টেক কেয়াৰ লাভ ইউ